হীরা মোরা রাম খব কথা তো যেবে রাভিলাখ নুহি পরমার্থ ইতু বসন বিনাশ রাম যাহা কখুনিলে হুয়ে কৃষ্ণ তভ কোতি কহু পরমার্থ কথা শুনিও নৃপতি একান্ত ভকত হবে অতি প্রীতি ভাবে উত্তম শ্লোকৰ গুণ যশ গাৱে হে ৰাম তা সম্ভাৰ সমীপত থাকি চিৰ চিত্তে ও ভৰিব কৰ্ণক কৃষ্ণ চৰিত্ৰ অমৃতে অতি উত্তম কথাৰে আজিৰ অধ্যায় আৰম্ভ হৈছে যে আজি শ্ৰীমদ ভাগৱত শাস্ত্ৰই পৰম মংগলময় কথাৰে আপোনাক সবক ভৰপূৰ কৰিব খুজিছে যে আজি এনেকুৱা কথা অকমান কোৱা হব যিখিনি কথা অতি পৰমাৰ্থ আৰু যি কথাৰ দ্বাৰা কৃষ্ণত কেনেকে ভক্তি হব এই সম্পৰ্কে আৰু এই কথা ভাৰতীয় আধ্যাত্মিক জগতৰ এগৰাকী মহিৰহু স্বৰূপ পৰম নিৰ্গুণবাদী পুৰুষ মহামহন্ত মুনীন্দ্ৰ মহন্ত মহামুনি সুখদেৱ ভগৱানে এই কথা মহাৰাজ পৰীক্ষিতৰ সন্মুখত বৰ্ণন কৰিছে ভাগৱতৰ প্ৰাৰম্ভণিতে পৰীক্ষিত সম্পৰ্কীয় কিছু প্ৰশ্ন নিবেদন হৈছে যে তেওঁ যদি ইমানেই প্ৰজাবৎসল আছিলে তেখেত যদি ইমানেই ভক্তিবান লোক আছিলে যুধিষ্ঠিৰৰ দৰে ধৰ্মৰাজৰ তেওঁ বংশধৰ আছিলে তেলে তেওঁৰ নিচিনা এগৰাকী ব্যক্তি কিয় ইমান তৰুণ কালতে তেওঁ প্ৰাণ ত্যাগ কৰিবলগীয়া অকাল মৃত্যু তেওঁ কিয় ল'বলগীয়া তেওঁতো পূৰ্ণতঃ বয়স প্ৰাপ্তি কৰি ভগৱন্ত পুৰুষৰ সমীপলৈ যাব লাগিছিল কিন্তু ইমান তৰুণ কালতে তেওঁ কেলে যাবলগীয়া হ'ল শৌনক প্ৰমুখে ঋষিসকলে মহামুনি সুতলে পৰীক্ষিত সন্দৰ্ভত এই প্ৰশ্ন প্ৰাৰম্ভণিতে নিবেদন কৰি ৰাখিছে প্ৰভুসকল প্ৰত্যেকজন ব্যক্তিৰে পৃথিৱীত জন্মৰ একোটা মহান উদ্দেশ্য থাকে বহু ব্যক্তিয়ে মায়াময় জগতত আহি তেওঁ কি কাৰণত এই জগতলৈ আহিছিল এই কথাটো পাহৰি থাকে বহু ব্যক্তিৰ জীৱনত তেনেকুৱা সৎগুৰুৰ আশ্ৰয় হোৱাৰ ফলত বা সৎগুৰু তেওঁলোকৰ জীৱনত প্ৰাপ্তি হোৱাৰ ফলত সৎগুৰুৱে তেওঁলোকৰ সেই ভাৱনা জাগৃত কৰি দিয়ে তেতিয়া তাৰ পিছৰ পৰা তেওঁলোকে এটা নতুন জীৱন প্ৰাপ্ত কৰে যাক দ্বিজ বোলে সিদিনাখনৰ পৰা তেওঁ দ্বিজত্ব প্ৰাপ্তি হ'ল আৰু সিদিনাখনৰ পৰা তেওঁ নৱজীৱন প্ৰাৰম্ভ কৰি ভগৱন্ত পুৰুষৰ মানে কৃপাৰ কাৰণে তেওঁ কি হ'ল আগবাঢ়ে আৰু কিছুমান ব্যক্তিয়ে কিছু দৈৱ পৰিঘটনাৰ কাৰণে তেওঁৰ জীৱনৰ সেই লক্ষ্য প্ৰাপ্তিটো পূৰণ কৰাৰ সুযোগ প্ৰাপ্তি হয় মহাৰাজ পৰীক্ষিতৰ জীৱনত সেই কথাটোকে ঘটিলে এগৰাকী প্ৰজাবৎসল ৰজা হোৱাৰ পিছতো এগৰাকী আধ্যাত্মিক ৰজা হোৱাৰ পিছত
পৰীক্ষিতৰ চৰিত্ৰ সম্পৰ্কে অন্যান্য শাস্ত্ৰসমূহত বৰ্ণন আছে যে গৌ আৰু ব্ৰাহ্মণ এই দুটা বিষয়ৰ প্ৰতি পৰীক্ষিত অত্যন্ত শ্ৰদ্ধাৱান আছিল। ব্ৰাহ্মণ দেখিলেই পৰীক্ষিতে অত্যন্ত সাদৰে আনি সেই ঋষিসকলক ব্ৰাহ্মণসকলক যথোচিত সন্মান মহাৰাজ পৰীক্ষিতৰ ৰাজ্যত প্ৰাপ্তি তেওঁ কৰিছিল। গৌ মাতাৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা অধিক আছিলে। গতিকে এনেকুৱা এগৰাকী ব্ৰাহ্মণৰ প্ৰতি সমাদৰ থকা ব্যক্তি তেওঁ কি কাৰণত এগৰাকী সমাধিস্থ হৈ থকা ঋষিৰ ডিঙিত মৰা সাপ মেৰাই দি ব্ৰহ্ম ঋষিৰ প্ৰতি অপমানসূচক কাৰ্য সম্পাদিত কৰিবলগীয়া হল, ইও এক পৰীক্ষিতৰ জীৱনৰ বিশেষ পৰিঘটনা। যি কি নহওক, মহাৰাজ পৰীক্ষিতে তেওঁ এই কথা তেওঁৰ জীৱনত সংঘটিত হোৱাৰ কাৰণে মহাৰাজ পৰীক্ষিতৰ কিন্তু জীৱনত কেতিয়াও ইয়াক লৈ দুশ্চিন্তা নাই, দুক্ষেপ নাই। চক্ৰৱৰ্তী ৰজা হিচাপে মহাৰাজ পৰীক্ষিতে ইচ্ছা কৰাহেঁতেন সমীপক বা শৃংগীমুনিক ৰাজ দৰবাৰলৈকে মতাই আনিব পাৰিলেহেঁতেন আৰু ইয়াকো কব পাৰিলেহেঁতেন যে মই চক্ৰৱৰ্তী ৰজা পৰীক্ষিতে তোমালোকক আজ্ঞা কৰিছো যে তোমালোকৰ অভিশাপটো মোৰ উঠাই লোৱা, মোক দিয়া অভিশাপ, আৰু ইয়াৰ পৰা বাচিবৰ কাৰণে মোক ব্যৱস্থা দিয়া। কাৰণ পুত্ৰ সমীপে পুত্ৰ শৃংগীয়ে যেতিয়া ৰজাক অভিশাপ দিছিল, এই অভিশাপ দিয়াৰ পিছতে তেওঁৰ পিতৃ সমীপে শৃংগীক কৈছিলে যে হে পুত্ৰ, তুমি কিন্তু এইটো বৰ এটা ভাল কাম নকৰিলা। এই কাৰণে যে যিজন ৰজা অত্যন্ত প্ৰজাবৎসল, যিগৰাকী ৰজা অত্যন্ত ধাৰ্মিক, যাৰ কাৰণে আজি আমি ঋষিসকলে এই কলিৰ যুগৰ প্ৰাৰম্ভণিটো আমি শান্তিৰে ঈশ্বৰ সাধনা কৰিব পাৰিছো, তেনেকুৱা এগৰাকী ৰজাক 7 দিনৰ ভিতৰত মৃত্যু হওক এনেধৰণৰ অভিশাপ দিয়াৰ ফলত সমস্ত জগতৰ কাৰণে ই অকল্যাণ সাধিত হবলৈ গল। কিন্তু মহাৰাজ পৰীক্ষিতৰ জীৱনত এইটো এটা অত্যন্ত সুবৰ্ণ সুযোগ বুলি তেওঁ ধৰি ললে। মহাৰাজ পৰীক্ষিতে চিন্তা কৰিলে যে এদিনটো আমি মৰিবই লাগিব, আজি নহয় কাইলে আমি মৰিবই লাগিব। গতিকে আমি যেহেতু মৰিবই লাগিব, কিন্তু আমাৰ সমস্যাটো হল কি যে আমি কেতিয়া মৰিব লাগে সেইটো আমি নাজানো। কিন্তু পৰীক্ষিতৰ জীৱনত কিন্তু এইটো নিৰ্ণয় হৈ গল, 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিব। সেইকাৰণে পৰীক্ষিতে তেওঁৰ জীৱনত এটা সংকল্প লৈ পেলালে কি যে মোৰ জীৱনত যেহেতু এগৰাকী ব্ৰহ্ম ঋষিক অপমান কৰাৰ নিচিনাকে এক অপকৰ্ম মোৰ জীৱনত সাধন হল, এতেকে মই মৃত্যুমুখী হলো। গতিকে মৃত্যুমুখী লোকসকলৰ কাৰণে কল্যাণকাৰী কৰ্ম কি আছে, যিটো প্ৰশ্ন ভাগৱতত কি বুলি কৰিছে, ম্ৰিয়মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম। আৰু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতেই প্ৰথম স্কন্ধৰ পৰা 12 পৰ্যন্তে কহিলা ৰাজত মহামুনীন্দ্ৰ মহন্ত সুখদেৱে এই কথা বৰ্ণন কৰিলে। আৰু আহি 12 স্কন্ধত তেওঁ ব্ৰহ্ম জ্ঞান প্ৰাপ্তি কৰাই মহাৰাজ পৰীক্ষিতে মৃত্যুমুখী পৰীক্ষিতে জীৱনৰ পৰম সদ্গতি প্ৰাপ্তিৰ কাৰণে তেওঁ সুন্দৰভাৱে তেওঁৰ জীৱন ধন্য কৰিলে। সেইকাৰণে যিমানেই ভাগৱত আগবাঢ়িছে প্ৰভুসকল, প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধ, সিমানেই পৰীক্ষিতৰ জীৱনত প্ৰয়োজনীয় মৰ্মাৰ্থ কথাসমূহ, পৰমাৰ্থসমূহ গুৰুদেৱ শুকে তেওঁৰ আগত বৰ্ণন কৰিবলৈ আৰম্ভ কৰিলে। আৰু আহি 12 স্কন্ধৰ ইয়াত যুগধৰ্ম কথন আৰু ইয়াত কলি যুগৰ যুগধৰ্ম কি হব এই সম্পৰ্কে বৰ্ণন কৰিবলৈ গৈছে। এইকাৰণে কাৰণ ৰজা পৰীক্ষিত কলি যুগৰ ৰজা আছিল, কলিৰ প্ৰাৰম্ভণিৰ তেওঁ ৰজা আছিল। গতিকে তেওঁক পৰম অৰ্থ
যিটো অৰ্থ শ্ৰেষ্ঠ অৰ্থ, যিটো অৰ্থ শ্ৰেষ্ঠ অৰ্থ, অৰ্থসমূহৰ ভিতৰত আমি ধন টকা পইচাকে অৰ্থ বোলো, কিন্তু আধ্যাত্মিক জগতত নামকেই পৰমাৰ্থ বুলি কৈছে। বিষয়ৰ সুখ সুকৰ কহু পাইয়াৰে হৰি পদ সেৱা মানৱী বিনে নাই নাম পৰম ধন চিন্ত মন ভাইয়াৰে তনু চিন্তা মনি বিফল যায়। বিষয় মূলক লাগি মানিব পেছা ৰোকল এজন গুৰুৱে এজন শিষ্যক প্ৰকৃতাৰ্থত তেওঁ আধ্যাত্মিকভাৱে গুণসম্পন্ন হৈছে নে নাই তাক পৰীক্ষা কৰিবৰ কাৰণে অত্যন্ত মূল্যৱান মণিক এটা তাৰ হাতত দিলে, দি কলে যে তুমি এই পাথৰটোৰ বজাৰ মূল্য নিৰ্ণয় কৰি আহাগে, তুমি সুধিবা কোনে এইটো কিনিব খোজে, কিন্তু কাকো বিক্ৰী নকৰিবা, তেওঁ কিমান দিব পাৰে সেই দামটো মাত্ৰ তুমি নিৰ্ণয় কৰি লৈ আহিবা। তেওঁ প্ৰথম আহি এখন পাচলিৰ দোকানত দিলে, পাচলি দোকানীটোৱে পাথৰটো কলে যে 10 টকা এটা দিম আৰু তোমাৰ যদি ইমান বিপদ, মোৰ মানে 50ৰ ডগাটো নাই, এইটোৱে কাম হব। তাৰপিছত আৰু এখন দোকান, ঠিক আছে দিয়া দিয়া, আৰু এখন দোকানলৈ গল, সেই দোকানখনে আকৌ কলে যে এইটো মই ঘৰতে সজাই থব পাৰিম, ভাল দেখিবলৈও ধুনীয়া, 100 টকা এটা দিম। কিন্তু এনেকে আহি 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 এজন জৌহৰী অৰ্থাৎ সোণ ৰূপৰ যিজন কৰ্ম কৰা মানুহ, তেওঁৰ হাতত যেতিয়া পৰিলে, তেওঁৰ ফালে চাই সুধিলে তুমি এইটো ক'ত পাইছা, তোমাক যিমান লাগে মই সিমান টকা দিম, কিমান কোটি টকা লাগিব কোৱা, যি টকা লাগে মই তাকে দিম, সেইটো মোক দিয়া, কৈছে দিয়ক। তেওঁ ঘূৰি আহিলে আৰু আহি তেওঁ গুৰুদেৱক কথাখিনি কলে, আৰু গুৰুদেৱে তেওঁক বুজালে যে চোৱা, অজ্ঞানতাৰ পৰবশ হৈ সেই পাচলিৰ দোকানীটোৱে এইটো যে এটা মূল্যৱান মানিক, তাক চকু থকাৰ পিছতো তেওঁ চিনি নাপালে, এইটো দগা পল্লাত ব্যৱহাৰ কৰিলে 10 টকা তাৰ মূল্য নিৰ্ধাৰণ। কিন্তু ইয়াক প্ৰকৃত দৃষ্টিৰে যিজনে একেই চকু, পাচলিৰ দোকানীটোৰ চকু আৰু সোণাৰী দোকানৰ চকুটোৰ মাজত পাৰ্থক্য বিশেষ নাই, কিন্তু তেওঁৰ দৃষ্টিত তেওঁ ধৰা পেলালে যে এইটো এটা বিশেষ মানিক, পৃথিৱীৰ অমূল্য ৰত্ন। প্ৰভুসকল, এই মনুষ্য শৰীৰটো দুৰ্লভম মনুষ্য দেহ প্ৰহ্লাদ চৰিত্ৰত উল্লেখ কৰিছে, কিন্তু এইটোও ঠিক যে এই শৰীৰটো দিব্য নহয়, অদিব্য শৰীৰ। দিব্য শৰীৰ কেৱল ভগৱান, কিন্তু যদিও এই শৰীৰটো দিব্য নহয়, কিন্তু মনুষ্য শৰীৰ লৈ যিসকলে আহিছে তেওঁলোকে কিন্তু এক দুৰ্লভ জন্ম তেওঁলোকৰ জীৱনত প্ৰাপ্তি হৈছে। শাস্ত্ৰত এটা কথা বৰ্ণন কৰে যে দৈৱকী নন্দন কৃষ্ণ হৈ ভগৱান যেতিয়া দ্বাপৰ যুগত দুষ্টক দমন কৰিবৰ কাৰণে আহিছিলে, তেওঁ মনুষ্য আকাৰেৰে আহিছিলে, এইবুলি কয় নহয়, নৰ ৰূপে তেওঁ অৱতাৰ ললে। দৰাচলতে নৰ ৰূপে অৱতাৰ তেওঁ লোৱা নাই,
আমি তেওঁৰ ৰূপেৰে জগতত আহিছো, সেইটো তেওঁৰে ৰূপ, এটা অন্যতম স্বৰূপ। ভগৱান আমাৰ ৰূপেৰে আহিবলগীয়া নাই, আমি তেওঁৰ নিচিনা। তেওঁ এনেকুৱা এটা ৰূপ ধাৰণ কৰিছিল, সেই ৰূপটো আমাৰো আছে, আমি প্ৰাপ্ত হৈছে, আমাৰ নিচিনা আছে। সেইকাৰণে দুৰ্লভ্য। বাণী আছে আমাৰ, অন্য ইতৰ প্ৰাণী বিলাকৰ বাণী নাই, তেওঁলোকৰ ধ্বনি আছে, তেওঁলোকে প্ৰাৰ্থনা গাব নাজানে। নাম পৰম ধন চিন্তহু মন ভাই, পৰম ধন, আৰু ইয়াত শব্দটো ব্যৱহাৰ কৰিছে পৰমাৰ্থ, পৰম যোগ অৰ্থ ইতি পৰমাৰ্থ। পৰম ধন কি? আপুনি আপোনাৰ দৈনন্দিন জীৱনত উপাৰ্জন কৰা, এইটো উপাৰ্জন কৰা যি ধন সম্পত্তি ঐশ্বৰ্য বিভূতি, এইবিলাক পৰমাৰ্থ কেতিয়াও নহয়। এইকাৰণে নহয় যে যিটো বিনাশী বস্তু, সেই বিনাশী বস্তুটো কেতিয়াও পৰমাৰ্থ হব নোৱাৰে। অবিনাশী যিটো, তেওঁহে পৰমাৰ্থ। অবিনাশী ঈশ্বৰ নিজে, তেওঁৰ গুণাৱলী অবিনাশী, আৰু তেওঁৰ নাম ৰূপ অবিনাশী। সেইকাৰণে ঈশ্বৰৰ নাম, ঈশ্বৰৰ গুণ গুণাৱলী, ঈশ্বৰ স্বয়ং নিজেই তেওঁ পৰমাৰ্থ। এতিয়া মহাৰাজ পৰীক্ষিতৰ যি প্ৰশ্ন আছিল, ম্ৰিয়মাণস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম, এই কথাটো অনুভৱ কৰোৱাবৰ কাৰণে মহাৰাজ পৰীক্ষিতক যি ভাগৱত কথা শুকদেৱে কলে, কৈ আজি আহি কি বুলি কলে, যে ইষৱ কথাটো যেবে এৰা অভিলাষ। কোনবিলাক? ইয়াৰ আগৰ অধ্যায়ত মনুষ্য হৈও যিবিলাকে মনুষ্য জীৱনৰ প্ৰকৃত অৰ্থক অনুভৱ নকৰি কেৱল ভোগ আৰু বিলাসৰ কাৰণে সময় অতিবাহিত কৰিলে, সেই সকলৰ কথা কৈছে যে ইষৱ কথাটো যেবে এৰা অভিলাষ, তুমি এইবিলাক অভিলাষ এৰা। মই আজি আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা কৈ যাওঁ। আমাৰ বহুত মানুহে কয় যে কি কৰি আছা, কয় যে টাইমটো পাছ কৰি আছো, আৰু অলপ কি বুলি কয়, টাইম পাছ, সময় ব্যতীত। আজি আপোনালোকক মই কওঁ, সময় ব্যতীত কৰিব পৰাৰ ক্ষমতা কোনো মানুহৰ নাই, কোনো জীৱৰ সময় ব্যতীত কৰিব পৰাৰ সামৰ্থ্য নাই। সময়েহে তেওঁলোকক ব্যতীত কৰে। ব্যতীত মানে এনেকে ব্যতীত কৰে, এদিন অতীত কৰি পেলাই, এনেকুৱা মানুহ এজন আছিল, অতীত হৈ গল। সময়ক আপুনি ব্যতীত কৰিব নোৱাৰে, সময় স্থিৰ। আচলতে যদিও কয় যে সময় গতিশীল, আচলতে সময়ে সমস্ত জগতখনক গতিশীল কৰি তুলিছে। সেইকাৰণে এটা স্থিৰ আৰু স্থিতপ্ৰজ্ঞ বস্তুক আমি চঞ্চল কাৰণে সময়ক আমি কি দেখো, গতিশীল বুলি দেখো। সেইকাৰণে এটা শব্দ ব্যৱহাৰ কৰে যে সময়ৰ টিকনি আগফালে উৰে, তাৰমানে ই সোঁতৰ বিপৰীতে গতি কৰিছে। সোঁতত গতি কৰাটো সময় ব্যতীত, আৰু সোঁতৰ বিপৰীতে যিজন স্থিতপ্ৰজ্ঞ হৈ থাকিল, তেওঁ কেতিয়াও ব্যতীত নহয়, তেওঁ অচ্যুত বোলা হয়। কি বোলা হয়? অচ্যুত। যিজন কোনো কালে নিজৰ স্থিতিৰ পৰা চ্যুত হৈ নাযায়, অচ্যুত। গতিকে আমি বিলাকে যে সময় অতিবাহিত কৰা শব্দ ব্যৱহাৰ কৰো, দৰাচলতে সময় আমি অতিবাহিত কৰিব নোৱাৰো, সময় আমাক অতিবাহিত কৰে। আমি বহুতে কওঁ যে এইটো মনুষ্য জীৱন ভোগ কৰাৰ সময়, খাও পিও মৌজ কৰো, ভোগ কৰিব লাগে। প্ৰভুসকল, আপোনালোকে কেতিয়াও ভোগ কৰিব নোৱাৰে, ভোগেহে আপোনাক ভোগ কৰি আছে। আপুনি ভাবিছে নেকি যে আপুনি ভোগ কৰিছে? পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ, আপুনিতো অগ্নিহোত্ৰ ব্ৰাহ্মণ, প্ৰত্যেকজন ব্যক্তি ব্ৰাহ্মণ বুলি কোনো জাতত জন্ম হলে এজন ব্ৰাহ্মণ নহয়তো। জন্মানত জায়তে শূদ্ৰাহ সংস্কাৰ দ্বিজো স্মৃতি বেদধায় ভৱতি বিপ্ৰ ব্ৰহ্ম জানন্তি চ ব্ৰাহ্মণ। বাকী যিসকল তিনিটা জাতি আছে, বৈশ্য, ক্ষুদ্ৰ আৰু ব্ৰাহ্মণ, এই তিনিটা জাতিৰ প্ৰাৰম্ভিক স্তৰটো ক্ষুদ্ৰ, পৰম আৰম্ভণি তেওঁ ক্ষুদ্ৰটো, তেওঁৰ জন্ম ক্ষুদ্ৰ, জন্ম ক্ষুদ্ৰ মতেই জন্ম, জন্মানত জায়তে শূদ্ৰা। সেইকাৰণে কৈছে যে চতুৰ্বৰ্ণম ময়া সৃষ্টা গুণ কৰ্ম বিভাগস্য, মই গুণ আৰু কৰ্মৰ দ্বাৰা ইয়াক বিভাজিত কৰিছো, জন্মৰ লগ্নে নহয়। এজন যদি কোনোবা জাতত ব্ৰাহ্মণ হৈও তেওঁ যদি চণ্ডালৰ কৰ্ম কৰে, তেওঁ মানুহে ব্ৰাহ্মণ বুলি সমাদৰ কৰিব জানে?
কোনোবা এজন জাতত তথাকথিত যদি তেওঁ চণ্ডাল হৈও তেওঁ যদি সঁচা অৰ্থত মহামানৱীয় দৃষ্টিভংগীৰে ঈশ্বৰৰ চৰণত সমৰ্পিত ভাৱনাৰে এক সংস্কাৰিত জীৱন অতিবাহিত কৰে, মানুহে কি তেওঁ চণ্ডাল বুলি ধৰিব নেকি? তেওঁ আনি বেদীত বহুৱাই সেৱা কৰিব ব্ৰাহ্মণ বুলি। গতিকে কৰ্ম অনুযায়ী আপোনাৰ কৰ্মই আপোনাক সিদ্ধান্ত দিছে তথাকথিত আপুনি কি ক্ষুদ্ৰ জাতি বা নিজ জাতি, যাক অন্তঃজাতি বুলি কোৱা হয়। অন্তঃজাতি কোনবিলাক জানে? যাৰ মন আৰু মানসিকতাত সদায় নিজ ভাৱনাৰ ক্ৰীড়া কৰি থাকে, সদায় তেওঁ তলৰ চিন্তা কৰি থাকে, কাৰ অকল্যাণ কৰিব পাৰো, কাৰ কল্যাণত যাৰ মন জ্বলি পৰি শেষ হৈ গৈছে। এনেকুৱা ধৰণৰ যিবোৰ ব্যক্তিৰ সদায় নিজ চিন্তাৰে তেওঁৰ মন মগজু ভৰপূৰ হৈ থাকে, এওঁলোককে নিজ জাতি বোলে, তেওঁ য'তেই জন্ম নহওক কিয়। সেইকাৰণে উচ্চ জাতৰ লোক কোনবিলাক? যাৰ ভাৱনা সদায় উচ্চ। দুটা একদম বাস্তৱিক উদাহৰণ মই আপোনালোকক দিওঁ। এটা হল দুৰ্যোধন আৰু এটা হল যুধিষ্ঠিৰ। যুধিষ্ঠিৰ এগৰাকী প্ৰকৃত ব্ৰাহ্মণ, ক্ষত্ৰিয় হৈও ব্ৰাহ্মণ, আৰু দুৰ্যোধন জাতত ক্ষত্ৰিয় হৈও চণ্ডাল ক্ষুদ্ৰ। কিয়? তেওঁৰ ব্যৱহাৰ আচৰণে তেনেকুৱা। সেইকাৰণে আমাৰ ল'ৰা ছোৱালী কোনোবা যদি কয় যে মোৰ এটা ল'ৰা জন্ম হৈছে, এটা নাম বাছি দিয়ক, বোলে দুৰ্যোধন ৰাখক, আপোনাক বহুত বেয়া পাব। হৰি, মোৰ ল'ৰাটোৰ নাম আপুনি কেলে দুৰ্যোধন ৰাখিবলৈ? তেতিয়াহ'লে দুঃশাসন ৰাখক, আকৌ বেয়া পাব। কিন্তু আপুনি যদি কয় যে আপোনাৰ ল'ৰা বিশ্ববিজয়ী হওক, অৰ্জুন ৰাখক আপোনাৰ ল'ৰা, ধন্য ধন্য, আপোনাৰ এইটো আশীৰ্বাদ হওক মোৰ কাৰণে। এটা নামৰ ক্ৰীড়া, এটা নাম, এটা শব্দৰ ক্ৰীড়া মগজুত কেনেকুৱা হয়? আপোনাৰ ল'ৰাৰ নাম দুৰ্যোধন ৰাখক, ৰাৱণ ৰাখক, কংস ৰাখক বুলি কলে মগজু গৰম হৈ যাব মানুহৰ। তাৰমানে সেই নাম লৈ তেওঁলোকে পৃথিৱীত যিবিলাক কৰ্ম সাধন কৰি থৈ গল, সেই কৰ্মৰ প্ৰভাৱ এতিয়াও জাগতিক জগতত এনেকুৱা বিস্তাৰিত হৈ আছে যে যিটো কৰ্মৰ দ্বাৰা সেই নামটো জগতত প্ৰৱৰ্তি থাকিল, সেই নাম কৰ্ণগোচৰ হোৱাৰ লগে লগে মানুহৰ মন মগজু বেয়া হৈ যায়। কিন্তু দুৰ্যোধন, যুধিষ্ঠিৰ এইবিলাক নাম শুনাৰ লগে লগে মানুহৰ মনলৈ তেনে ধাৰণা নাই। তাৰ উৎকৃষ্ট উদাহৰণ ভাগৱত শাস্ত্ৰতে বৰ্ণন হৈছে প্ৰভুসকল। যে আজি আমি পৰমাৰ্থৰ কথা ইয়াত আলোচনা হৈছে। পৰমাৰ্থ কেনেকে অৰ্জন কৰিব এজন ব্যক্তি? মই উপাৰ্জন শব্দ ব্যৱহাৰ কৰা নাই, অৰ্জন শব্দ ব্যৱহাৰ কৰিছো। পৰমাৰ্থ অৰ্জন কৰিব লাগিব, বাকী আপুনি ধন সম্পত্তি উপাৰ্জন কৰক, নাম ধন কিন্তু অৰ্জন কৰিব লাগিব। আপুনি যি পৰিস্থিতিত নাথাকক কিয়, যি পৰিৱেশত নাথাকক কিয়, পৰিৱেশক দোহাই দি পৰিৱেশৰ প্ৰতি আপুনি মানে অজুহাত দেখুৱাই আপুনি ঈশ্বৰৰ চিন্তা নকৰাকে থাকিব নোৱাৰে, নালাগে। বোলে আপুনি কেতিয়া মানে শৰণ লম বুলি ভাবিছে, কেতিয়া মানে আপুনি ঈশ্বৰৰ নাম লম বুলি ভাবিছে? বোলে মই ৰিটায়াৰ্ড হৈ লওঁ, তাৰপিছত মই এনেকে লাগিম নহয়, আপোনালোকে দেখিব। ৰিটায়াৰ্ড হোৱাৰ পিছতো নাহে মানুহজন, সমাজলৈ ওলাই নাহে। বোলে আপুনি কৈছিলে বোলে ৰিটায়াৰ্ডৰ পিছত সমাজৰ লগত অকমান লাগি চাতি দিব, ক'ত আপোনাক দেখোন নেদেখো। বোলে মোৰ আৰু কথা হল নহয়, ৰিটায়াৰ্ডৰ পিছত একো কামে নোহোৱা হল বুলি ভাবি মই ব্যৱসায় এটা আৰম্ভ কৰিলো নহয়, এতিয়া মই আহৰিয়ে নাপাওঁ। মানে মানুহৰ কি হয় চিন্তাটো, যে মানুহে বৈষয়িক জগতত ইমান সম্পৃক্ত হৈ থাকিব খোজে, তাৰ পৰা তেওঁ আহৰি লব নোখোজে। সেইকাৰণে কি হয়, ঈশ্বৰ চিন্তাটো আপুনি অমুক হলে মই কৰিম, তমুক হলে কৰিম, এনেকুৱা ভাৱনাৰে নলৈ যেতিয়াই আপুনি বিৰাম পাইছে, যেতিয়াই আপুনি সুযোগ পাইছে আপোনাৰ দৈনন্দিন কৰ্মৰ মাজেৰে, তেতিয়াই আপুনি ঈশ্বৰ স্মৰণ কৰি যাওক। আপোনাৰ দৈনন্দিন জীৱনত যি কৰ্মৰ দ্বাৰা আপুনি ধন সম্পত্তি উপাৰ্জন কৰিছে, তাৰ মাজেৰে যিকণ অমূল্য সময় আপুনি সদ্ব্যৱহাৰ কৰি ভগৱানক স্মৰণ কৰিছে, সেইখিনি অমূল্য সময় আপোনাৰ জীৱনৰ কাৰণে ব্যতীত নোহোৱা সময়, হিচাপৰ সময়। মনত ৰাখিব, মই আগত যিটো কথা কৈছিলো, সেই সময়টো আপোনাৰ জীৱনৰ পৰা ব্যতীত হৈ যোৱা নাই। কৃষ্ণ সন্মুখী হৈ থকা সময়খিনি আপোনাৰ জীৱনৰ
জমা হোৱা সঞ্চিত সময়, আপোনাৰ 100 বছৰীয়া জীৱন কালত কিমানখিনি সময় আপুনি কৃষ্ণ সন্মুখী হৈ থাকিলে, এই কথা হিচাপৰ কথা। সেইকাৰণে এই কথাটো যিজনে উপলব্ধি কৰি পেলাই ঈশ্বৰৰ নাম বুজিব, তেওঁৰ জীৱনত পৰমাৰ্থ নিৰ্ণয় হ'ব।